সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাইছোঁ মোৰ চেনেল ষ্টাডি আছামিছলৈ। আৰু এই চেনেলটোত উপলব্ধ থাকিব ক্লাছ 6ৰ পৰা ক্লাছ 10লৈ সেৱা আৰু CBSEৰ অসমীয়া বিষয়ৰ সকলো বিষয়বস্তুৰ লগতে প্ৰশ্ন উত্তৰসমূহ। আৰু তোমালোকে যদি মোৰ লগত অসমীয়া পঢ়িবলৈ বিচাৰিছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। এতিয়া বলা যাওঁ আমি অসমীয়া পঢ়িবলৈ। এতিয়া আহিছোঁ আমি সপ্তম শ্ৰেণীৰ অধ্যয়নৰ বিষয়টিলৈ। আৰু প্ৰথমতে আমি চাম ইয়াৰ সূচীপত্ৰখন। প্ৰথম আছে পাঠ নং 1 তেজৰে কমলাপতি, 2 কালিকা লগা পাট কাপোৰ, 3 পণ্ডিত আনন্দৰাম বৰুৱা, 4 জনমভূমি, 5 বিজ্ঞান আৰু আমাৰ মানসিকতা, 6 নোকোৱাৰ পৰিণাম, 7 জতুৱাৰ জত, 8 মিছাইল মানৱ, 9 অসম, 10 প্ৰত্যাহ্বান, 11 গছ ভালপোৱা ককাৰ খং, 12 নাম বেবেৰী বাং, 13 প্ৰাকৃতিক দুৰ্যোগ, 14 বিদ্যা, 15 গড়গাঁও, শব্দ সম্ভাৰ শিকনৰ ফলাফল। ইয়াৰ পিছত আমি আহিছোঁ পাঠ নং 1 তেজৰে কমলাপতি। তেজৰে কমলাপতি পোৱা গোৱা বৰগীত ৰাগ শ্যাম। আৰু ইয়াৰ বৰগীতটি ৰচনা কৰিছে শ্ৰী শ্ৰী মাধৱদেৱ। শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা বৰগীতসমূহ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। এই বৰগীতসমূহ সত্ৰ, নামঘৰ আৰু অসমীয়া সমাজত প্ৰচলিত হৈ আহিছে। গীতসমূহত সাধাৰণতে ৰামকৃষ্ণৰ জীৱনলীলা বিষয়ক চিত্ৰ প্ৰতিফলিত হয় যদিও প্ৰাকৃতিক বৰ্ণনা, জনজীৱনৰ ছবি, মাতৃস্নেহৰ প্ৰকাশ আৰু শ্ৰীকৃষ্ণৰ শৈশৱকালৰ নানান চিত্ৰ প্ৰকাশ পায়। এই পাঠত তেনেকুৱা এটি ভাৱৰ আভাস পাবা হওক। এতিয়া আহিছোঁ আমি তেজৰে কমলাপতি বৰগীতটিৰ ভাঙনিলৈ। ঢোং তেজৰে কমলাপতি পৰভাতে নিন্দ, তেৰি চান্দ মুখ পেখু উঠৰে গোবিন্দ। ইয়াত ঢোং মানে হৈছে ধোৰা, গীতৰ দোহাৰ বা ধ্ৰুপদ বা ধ্ৰুৱপদ। তেজৰে কমলাপতি পৰভাতে নিন্দ। হে ভগৱান, হে বিষ্ণু, পুৱাৰ ঘুমতি বা নিদ্ৰা ত্যাগ কৰা। তেৰি চান্দ মুখ পেখু উঠৰে গোবিন্দ, তোমাৰ চন্দ্ৰৰ ধৰে ধুনীয়া মুখখনি এবাৰ চাওঁ। পদ ৰয়নী বিদুৰ দেশ ধৱলী বৰণ, ৰাতিৰ বগা বৰণ আঁতৰি ৰাতিপুৱা হ'ল, ৰাতিৰ আন্ধাৰ ফালি এতিয়া সূৰ্যৰ পোহৰ ওলাল। শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, পদুম ফুল ফুলিল ভোমোৰাও উৰিল। ব্ৰজবধূ দধিমথে তোৱা গুণ গায়। আৰু ব্ৰজধামৰ বোৱাৰীসকলে তোমাৰ নাম গুণ গাই দধিমথি আছে। ইয়াত ব্ৰজবধূ মানে হৈছে ব্ৰজধামৰ বোৱাৰীসকল। দাম সুদাম ডাকে তেৰি লৈ আনা, দাম আৰু সুদামে তোমাৰ নাম লৈ তোমাক মাতি আছে। ডাকে মানে হৈছে মাতা। হেৰ দেখ উঠিয়া আহিল বলৰাম, সৌৱা চোৱা বলৰাম উঠি আহিল। বলৰাম হৈছে কৃষ্ণৰ ককায়েক। নন্দ গেল বাথানে গোৱাল গেল পাল। নন্দ হৈছে শ্ৰীকৃষ্ণৰ পিতৃ আৰু গোৱাল হৈছে গৰখীয়াসকল। নন্দ গৰুৰ খুটি লৈ গ'ল আৰু গৰখীয়াসকল গৰু চৰাবলৈ গৈছে। সুৰভি চাৰিতে লাগে উঠৰে গোপাল, সুৰভি গাইজনী চৰিবলৈ তুমিও উঠা আৰু যোৱা। ক্ষীৰ লবনো লয়া শিঙা বেত বেনু, ক্ষীৰ মাখন লৈ পেলাই শিঙা বেত বেনু লৈ তুমিও গৰু চৰাবলৈ যোৱা। শিঙা বেত বেনু হৈছে বজোৱা বাদ্যযন্ত্ৰ। চকালে মেলিয়া বৎস হাম্বালাৱে ধেনু, সোনকালে গাই গৰুবোৰ মোকলাই দিয়া। গাই গৰু কেইজনীৰ পোৱালীয়ে হেম্বেলিয়াই আছে। ইয়াত বৎস মানে হৈছে গাই গৰুৰ পোৱালী। কহয় মাধৱ মাই কিনো তপ খাইলা, ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা। যশোদাই ভগৱানক পুত্ৰৰূপে পাবলৈ তপস্যা কৰিছিল। তেওঁৰ মনোবাঞ্ছা পূৰণৰ বাবে ত্ৰিজগতৰ পতি অৰ্থাৎ স্বৰ্গ, মৰ্ত, পাতাল এই তিনি জগতৰ গৰাকী পৰম পুৰুষক যশোদাই গৰখীয়াৰূপে অশেষ তপস্যাৰ ফলতহে লাভ কৰিছে। এইটোৱে হৈছে তেজৰে কমলাপতি বৰগীতটিৰ ভাঙনি। এতিয়া জানো আহা আমি কবিৰ পৰিচয়। তেজৰে কমলাপতি পৰভাতে নিন্দ, তেৰি চান্দ মুখ পেখু উঠৰে গোবিন্দ। পুৰণি অসমীয়া সাহিত্যত চন্দৰ শেষত দুডাল দাঢ়ি ব্যৱহাৰ হৈছিল। শ্ৰী শ্ৰী মাধৱদেৱৰ পৰিচয়। উত্তৰ লখিমপুৰ, পুৰণি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকু পুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ জন্ম হয়। ইয়াত মন কৰিবলগীয়া কথা যে ছাত্ৰ ছাত্ৰীসকল তোমালোকে পৰীক্ষাত সুধিব পাৰে যে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কোন ঠাইত হৈছিল। গতিকে তোমালোকে উত্তৰ লিখিব পাৰিবা। উত্তৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকু পুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ জন্ম হয়। মহাপুৰুষজনৰ পিতৃ মাতৃ আছিল ক্ৰমে গোবিন্দগিৰি আৰু মনোৰমা। ইয়াৰ লগতে সুধিব পাৰে তেওঁৰ পিতৃ মাতৃৰ নাম কি আছিল। তেওঁৰ পিতৃ আছিল গোবিন্দগিৰি আৰু মাতৃৰ নাম হ'ল মনোৰমা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল মহাপুৰুষ মাধৱদেৱ। ইয়াত যদি সোধে যে মাধৱদেৱ কাৰ শিষ্য আছিল তেন্তে তোমালোকে লিখিবা যে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল মহাপুৰুষ মাধৱদেৱ। গুৰুজনৰ মহাপ্ৰায়ণৰ পিছত মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব তেখেতৰ ওপৰত পৰে। গুৰুজনৰ মহাপ্ৰয়াণৰ পিছত ইয়াত গুৰুজনৰ কথা মানে হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপ্ৰয়াণৰ পাছত মানে কৈছে তেওঁৰ মৃত্যুৰ পিছত মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব প্ৰচাৰ কৰাৰ দায়িত্ব গোটেই মাধৱদেৱক দিয়া হৈছিল। তেখেতে স্থাপন কৰা সত্ৰসমূহ বৰপেটা সত্ৰ, সুন্দৰীদিয়া সত্ৰ ইত্যাদি।
ইত্যাদি। বহুমুখী প্ৰতিভাৰ অধিকাৰী মহাপুৰুষ মাধৱদেৱ আছিল একেধাৰে কবি, নাট্যকাৰ, গীতিকাৰ, সুগায়ক আৰু ধৰ্ম প্ৰচাৰক। বহুমুখী প্ৰতিভা মানে হৈছে একেলগে বহুতকেইটা প্ৰতিভা থকা এজন লোক। মাধৱদেৱ আছিল তেনেকুৱা এজন লোক। একেধাৰে কবি আছিল, নাট্যকাৰ আছিল, গীতিকাৰ আছিল, সুগায়ক আছিল আৰু ধৰ্ম প্ৰচাৰক আছিল। বৰগীত, ভটিমা, ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য, দধি মথন, ভোজন ব্যৱহাৰ পুথিখনক ভোজন বিহাৰ বুলিও কোৱা হয়। ভূমি লেটোৱা, চুৰ ধৰা আৰু পিম্পৰা গুচোৱা আদিকে ধৰি মহাপুৰুষজনাই অনেক পুথি প্ৰণয়ন কৰিছিল। এই পুথিকেইখন হৈছে তেওঁ ৰচনা কৰি থৈ যোৱা। তেখেতৰ শ্ৰেষ্ঠ কৃতি হ'ল নামঘোষা। এইটো এটা হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন। যদি তোমালোকক সোধে পৰীক্ষাত যে মাধৱদেৱৰ শ্ৰেষ্ঠ কৃতি কি আছিল, তোমালোকে উত্তৰত লিখিবা যে শ্ৰী শ্ৰী মাধৱদেৱৰ শ্ৰেষ্ঠ কৃতি হ'ল নামঘোষা। এতিয়া আহিছোঁ বৰগীত। বৰগীত কি? বৰগীত হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা কৰা ৰামকৃষ্ণৰ লীলা বিষয়ক আধ্যাত্মিক গীত। মহাপুৰুষ মাধৱদেৱৰ ৰচিত বৰগীতটোৰ কৃষ্ণৰ বাল্যকালৰ মহিমাৰ চিত্ৰ প্ৰতিফলিত হৈছে। মহাপুৰুষ মাধৱদেৱে যিখিনি বৰগীত ৰচনা কৰিছিল, তেওঁ বৰগীতত আছিল শ্ৰীকৃষ্ণৰ বাল্যকালৰ অৰ্থাৎ সৰুকালৰ মহিমাৰ চিত্ৰ। এই বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এই বৰগীতবোৰ কি ভাষাত ৰচিত বুলি যদি সোধে তোমালোকে উত্তৰ লিখিবা ব্ৰজাৱলী ভাষাত ৰচিত। বৰগীতসমূহ নিৰ্দিষ্ট ৰাগ আৰু তালত বন্ধা। এই গীত পৰিৱেশন কৰোঁতে খোল, তাল আৰু মৃদংগ বজোৱা হয়। গীতবোৰ পুৱা, দুপৰীয়া আৰু সন্ধিয়াৰ প্ৰসংগত গোৱা হয়। ব্ৰজাৱলী ভাষা। ব্ৰজাৱলী ভাষা হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ প্ৰমুখ্যে বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এটা ধৰ্মীয় ভাষা। ই মৈথিলী আৰু অসমীয়া আদি ভাষাৰ সংমিশ্ৰণত সৃষ্টি হোৱা। ব্ৰজাৱলী ভাষা বুলি যদি তোমালোকক সোধে, তোমালোকে ক'বা যে ব্ৰজাৱলী ভাষা হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ প্ৰমুখ্যে বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এটা ধৰ্মীয় ভাষা। ই মৈথিলী আৰু অসমীয়া আদি মিশ্ৰিত সৃষ্টি হোৱা এটা ভাষা। শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে নাট আৰু বৰগীতসমূহত ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনে যিখিনি বৰগীত আৰু নাটক ৰচনা কৰিছিল, সেইসমূহত ব্ৰজাৱলী ভাষাটো ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ অন্য নাম ব্ৰজবুলি বুলিও কোৱা হয়। এইটো এটা হ'ল ইম্পৰ্টেণ্ট কুৱেশ্যন। আন এটা তোমালোকক যদি সোধে ব্ৰজাৱলী ভাষাৰ অন্য এটা নাম, সেইটো হ'ল ব্ৰজবুলি ভাষা বুলিও কোৱা হয়। এতিয়া আহিছোঁ বৰগীতটোৰ প্ৰশ্নোত্তৰসমূহলৈ। বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাওঁ আহা। বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া। এই দুইটা তোমালোকে ঘৰতে ভালকৈ স্পষ্টকৈ পঢ়ি চাবা আৰু লগতে মা দেউতাক শুনাবা যে শুদ্ধ হৈছে নে নাই। 3 নম্বৰ তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি? এই প্ৰশ্ন উত্তৰসমূহ মই কোৱাৰ লগে লগে তোমালোকে লিখি ল'ব পাৰা তোমালোকৰ নিজৰ বহীত। মই নোটছ বনাই থৈছোঁ। তোমালোকে যদি লাগে তেতিয়াহ'লে মই কুৱেশ্যন এনচাৰখিনি তোমালোকক দি দিম বা কমেণ্ট বক্সত আমাক জনাবা যদি লাগে। এতিয়া আলোচনা কৰিছোঁ প্ৰশ্ন উত্তৰসমূহ। গতিকে মন দি তোমালোকে চোৱা, লগতে লিখি ৰাখিবা। ক, বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি? বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন? তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। তিমিৰ ফেৰিয়া কি বাজ হয়? তিমিৰ ফেৰিয়া ৰবিৰ কিৰণ হয়। যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? যশোদাই কৃষ্ণক পুৱা জগাইছিল গৰু চৰাবলৈ। ইয়াত যদি তোমালোকৰ কিবা খোকোজা লাগি আছে তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। এতিয়া আহিছোঁ আমি ব্যাখ্যা কেনেকৈ কৰিব লাগে জানি থোৱা। ব্যাখ্যা কৰোঁতে সাধাৰণতে তলৰ স্তৰ 3টা ৰক্ষা কৰিব লাগে। ইয়াত 3টা স্তৰ আছে: প্ৰসংগ, দ্বিতীয় স্তৰ হৈছে সংগতি, তৃতীয় স্তৰ হৈছে ব্যাখ্যা। প্ৰথম স্তৰ প্ৰসংগ। প্ৰসংগত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি কোনে ৰচনা কৰা, কি পাঠৰ পৰা লোৱা হৈছে লিখিব লাগে। পাৰিলে মূল গ্ৰন্থৰ নাম উল্লেখ কৰিব লাগে। অৰ্থাৎ মূল গ্ৰন্থ মানে হৈছে কোনখন কিতাপৰ পৰা লোৱা হৈছে। দ্বিতীয় স্তৰ সংগতি। প্ৰসংগত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি কোনে, কেতিয়া, কাক, কি প্ৰসংগত কৈছিল স্পষ্টকৈ লিখিব লাগে। দ্বিতীয় স্তৰটো সংগতিত কোনে, কেতিয়া, কাক, কিয় এই 3টা উল্লেখ থাকিব লাগিব। তৃতীয় স্তৰ ব্যাখ্যা। এই স্তৰত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনিৰ মূল ভাৱ সহজ সৰল ভাষাত বুজাই লিখিব লাগিব। তোমালোকে বুজি পাইছা চাগে? সহজ সৰল ভাষাত মূল ভাৱটো লিখিব লাগিব। পুৰণি অসমীয়া ভাষাৰ ব্যাখ্যা কৰিবলৈ দিলে ব্যাখ্যাৰ তলত কঠিন শব্দৰ অৰ্থ দিব লাগিব। কঠিন মানে অৰ্থাৎ টান। ইয়াত এটা উদাহৰণ দিয়া হৈছে ব্যাখ্যা কৰাৰ। এতিয়া আমি এইটো চাওঁ আহা। কহয় মাধৱ মাই কিনু তপশাইলা, ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা। মই পঢ়ি অহা বৰগীতটোত এই লাইন দুটা তোমালোকে নিশ্চয় মনত আছে। কহয় মাধৱ মাই কিনু তপশাইলা, ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা। প্ৰসংগ অৰ্থাৎ মই আগমতত মই কৈ আহিছোঁ যে প্ৰসংগত উল্লেখ কৰিব লাগে কোনখনৰ কিতাপৰ পৰা লোৱা হৈছে, কোনটো অধ্যায়ৰ পৰা লোৱা হৈছে। ইয়াত উক্ত পদ ফাঁকি আমাৰ পাঠ্যপুথি, উক্ত মানে ইয়াৰ এই ওপৰৰ
এই লাইন দুটাৰ কথা কৈছে। পদ থাকি অংকুৰণ সপ্তম ভাগৰ তেজৰে কমলাপতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ব্ৰজাৱলী ভাষাৰ এই বৰগীতটি অংশটো মাধৱদেৱে ৰচনা কৰা, শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। এইটো হ'ল প্ৰসংগ। বুজি পালা? তোমালোকে বুজি পোৱা নাই যদি মোক আকৌ সুধিবা। এতিয়া আহিছোঁ সংগতি। কি সংগতিত উক্ত পদ থাকি কোৱা হৈছে? ব্ৰজৰ শিশুসকলে পুৱাই গৰু চৰাবলৈ ওলাইছে। শ্ৰীকৃষ্ণৰ বন্ধু দাম সুদামেও শ্ৰীকৃষ্ণক মাতিবলৈ ধৰিছে। দাম সুদাম হ'ল শ্ৰীকৃষ্ণৰ বন্ধু। শ্ৰীকৃষ্ণ কিন্তু গভীৰ নিদ্ৰাত। দাম সুদামে আদিয়ে কৃষ্ণক মতা বুলি কৈ মাক যশোদাই পুত্ৰ কৃষ্ণক জগাবলৈ চেষ্টা কৰিছে। শ্ৰীকৃষ্ণ গভীৰ নিদ্ৰাত থকাৰ বাবে দাম সুদামৰ কথা কৈ যশোদাই শ্ৰীকৃষ্ণক জগাই আছে। এই প্ৰসংগতে মহাপুৰুষ মাধৱদেৱে উদ্ধৃত কথাষাৰ কৈছে। উদ্ধৃত মানে অৰ্থাৎ উপৰোক্ত কথাখিনি কৈছে, এই উল্লেখ থকা কথাখিনি। এতিয়া আহিছোঁ আমি ব্যাখ্যা। ৰজা নন্দ, নন্দ হৈছে শ্ৰীকৃষ্ণৰ পিতৃ। নন্দ আৰু যশোদা, যশোদা হৈছে শ্ৰীকৃষ্ণৰ মাতৃ। নন্দ আৰু যশোদাই ভগৱানক পুত্ৰৰূপে পাবলৈ তপস্যা কৰিছিল। ভগৱান ভক্তৰ অধীন, ভগৱান হৈছে ভক্তসকলৰ অধীন। তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ বাবে ত্ৰিজগতৰ পতি অৰ্থাৎ স্বৰ্গ মৰ্ত পাতালৰ গৰাকী ভগৱান বিষ্ণুৱে শ্ৰীকৃষ্ণৰ ৰূপত নন্দ যশোদাৰ ঘৰত পুত্ৰৰূপে আহিছেহি। তেওঁলোকৰ তপস্যাৰ ফলত তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ বাবে ত্ৰিজগতৰ পতি অৰ্থাৎ তিনিখন জগতৰ পতি স্বৰ্গ মৰ্ত পাতালৰ গৰাকী ভগৱান বিষ্ণুৱে শ্ৰীকৃষ্ণৰ ৰূপত নন্দ যশোদাৰ পুত্ৰৰূপে তেওঁলোকৰ ঘৰত জন্ম লৈছে। তেনে এজন শ্ৰীকৃষ্ণক মাতৃ যশোদাই, তেনে এজন ভগৱান স্বৰূপ শ্ৰীকৃষ্ণ মাতৃ যশোদাই আন গোপ বালকসকলৰ লগত, গোপ বালকসকল হৈছে গৰখীয়া ল'ৰা, লগত গৰু চৰাবলৈ পঠিয়াব বিচাৰিছে। মহাপুৰুষ মাধৱদেৱে কৈছে যে যিজন ভগৱান শ্ৰীকৃষ্ণক পাবলৈ দেৱ নৰ অৰ্থাৎ দেৱতা আৰু মনুষ্য, নৰ মানে হৈছে মানুহ বা মানৱ মনুষ্য সকলোৱে হাবিয়াস কৰিছে অৰ্থাৎ ইচ্ছা প্ৰকাশ কৰিছে। হাবিয়াস মানে হৈছে ইচ্ছা কৰা। সেই পৰম পুৰুষক যশোদাই গৰখীয়া ৰূপে অশেষ তপস্যাৰ ফলতহে লাভ কৰিছে। গতিকে বুজি পালা প্ৰসংগ কাক কয়, সংগতি কাক কয়, ব্যাখ্যা কাক কয়। প্ৰসংগ সংগতি ব্যাখ্যা কৰিবলৈ তোমালোকে এই তিনিটা স্তৰ মনত ৰাখিবই লাগিব। কঠিন শব্দ অৰ্থ ত্ৰিজগত মানে হৈছে আমি উপৰোক্ত কথাখিনিত পাইছোঁ স্বৰ্গ মৰ্ত পাতাল, ৰাখোৱাল, ৰাখোৱাল মানে হৈছে ৰখীয়া বা গৰখীয়া। এতিয়া আহিছোঁ তলত দিয়া পদ দুষাৰিত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। নন্দ গেল বাথানে গোৱাল গেল পাল, সুৰভি চাৰিতে লাগে উঠৰে গোপাল। নন্দ, ইয়াত নন্দ হৈছে কৃষ্ণৰ পিতৃ। নন্দ গৰুৰ খুটি লৈ গ'ল, গোৱালসকল গৰু চৰাবলৈ, গৰখীয়াসকল গৰু চৰাবলৈ গ'ল। সুৰভি চাৰিতে লাগে উঠৰে গোপাল। সুৰভি, তোমাৰ সুৰভি গাইজনী চৰিব লাগে, গতিকে তুমি উঠা। গোপাল হৈছে শ্ৰীকৃষ্ণৰ কথা কৈছে, গোপাল শ্ৰীকৃষ্ণৰ আন এটা নাম। শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। ইয়াৰ শব্দ অৰ্থসমূহ বৰগীতটিৰ লগতে দিয়া আছে, তোমালোকে তাৰ পৰা পঢ়ি ল'বা। ময়ো এবাৰ কৰিছোঁ। কমলাপতি হৈছে লক্ষ্মীপতি অৰ্থাৎ বিষ্ণু ভগৱান। তিমিৰ মানে হৈছে আন্ধাৰ। ডাকে, ডাকে মানে হৈছে মাতে অৰ্থাৎ মাত, এজনে আনজনক মাতা। ব্ৰজবধূ, ব্ৰজবধূ মানে হৈছে ব্ৰজধামৰ বোৱাৰীসকল। শতপত্ৰ মানে হৈছে পদুম ফুল। ভ্ৰমৰ মানে হৈছে ভোমোৰা। ত্ৰিজগত মানে হৈছে তিনিখন জগত স্বৰ্গ মৰ্ত পাতাল। ৰয়নী মানে হৈছে ৰাতি। এই শব্দ অৰ্থখিনি এই বক্সকেইটাত দিয়া নাই, গতিকে মই বহীত লিখি থৈছোঁ, তোমালোকক এবাৰ এনেই দেখাই দিছোঁ, তোমালোকে চাই লোৱা। কমলাপতি, লক্ষ্মীপতি, বিষ্ণু, তিমিৰ, আন্ধাৰ, তমসা, ডাকে, ডাকে মানে হৈছে মাতে। ব্ৰজবধূ, ইয়াত মাতেটো লিখা নাই, মই লিখি দিছোঁ। ব্ৰজবধূ, ব্ৰজবধূ হৈছে ব্ৰজধামৰ বোৱাৰী। ভ্ৰমৰ হৈছে ভোমোৰা। ত্ৰিজগত হৈছে স্বৰ্গ মৰ্ত পাতাল, ৰয়নী ৰাতি। এতিয়া আহিছোঁ আমি নেক্সট প্ৰশ্নটোলৈ। বৰগীতটো ইয়াত আছে, বৰগীতটো প্ৰকাশ পোৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। তোমালোকে এইটো প্ৰাকৃতিক দৃশ্য, বৰগীতটোৰ প্ৰাকৃতিক দৃশ্য কেনেকুৱা আছিলে এইটো এটা বৰ্ণনা নিজে দিব পাৰা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন। 7 নম্বৰ কুৱেশ্যনটো হ'ল তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি। এই ছবিখনত কি কি আছে, ছবিখনে কি প্ৰকাশ কৰিব বিচাৰিছে সেই কথাখিনি কোৱা। তোমালোকে নিজে ঘৰত এইখিনি কৈ অনুশীলন কৰিবা। ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। এই 8 নম্বৰ কুৱেশ্যনটো হৈছে ব্যাকৰণৰ। শব্দৰ আগত ত্ৰিশব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। জগত, ত্ৰিজগত, ইয়াৰ আগত ত্ৰি শব্দটো লগাই নতুন শব্দ গঠন কৰিব দিছে। ভোজ, ত্ৰিভোজ, কাল, ত্ৰিকাল, শুল, ত্ৰিশূল, কোণ, ত্ৰিকোণ, নয়ন, ত্ৰিনয়ন। এইখিনি বুজি পালা তোমালোকে? একেবাৰে সহজ, তোমালোকে মনত ৰাখিবলৈ সহজ হ'ব। এতিয়া আহিছোঁ আমি তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগ লগাই সেইবোৰৰ অৰ্থ প্ৰকাশ একোটা বাক্যৰ আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন দি চাবা। বি পূৰ্বসৰ্গ অৰ্থাৎ ইয়াত কেইটামান শব্দ দিয়া আছে। এই শব্দকেইটাৰ আগত তোমালোকে বি পূৰ্বসৰ্গটো লগ লগাই এটা এটা অৰ্থ প্ৰকাশক বাক্য এটা ৰচনা কৰিব লাগে। ইয়াত মুখ, মুখৰ আগত বি লগালে হ'ব বিমুখ। অৰ্থাৎ এইখিনি মই
বাক্যৰ ৰচনা বহীত লিখা আছে, তোমালোকক বহীৰ পৰা চাই চাই মই কৈ দিছোঁ যাতে তোমালোকৰ মনত থাকে। চোৱা এতিয়া বিমুখ, বিমুখ মানুহজনে তেওঁক বৰ বিমুখ কৰি থৈ গ'ল। নেক্সট বিদুৰ, জোন তৰা বেলি পৃথিৱীৰ পৰা বিদূৰত অৱস্থিত, অৰ্থাৎ বিদুৰ মানে হৈছে বহুত দূৰত অৱস্থিত, আঁতৰত। বিকিৰণ, বিকিৰণ মানে হৈছে সূৰ্যৰ পোহৰ ওলোৱা, সূৰ্যৰ পোহৰৰ বিকিৰণে মানুহৰ ৰোগ নিৰাময় হোৱাত সহায় কৰে। বিনন্দ মানে আনন্দ পোৱা, স্ফূৰ্তি পোৱা, আনন্দ বিনন্দ। পদূলি মুখত ল'ৰা ছোৱালীবোৰে আনন্দ বিনন্দৰে খেলা ধূলা কৰিছে। বুজি পালা? তোমালোকে লিখি ল'বা। এতিয়া আহিছোঁ তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰিশাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা। এই বাক্য চাৰিশাৰী ব্ৰজাৱলী ভাষাত দিয়া আছে, এই বাক্য চাৰিশাৰী আমি আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰিব লাগিব। ৰয়নী বিদূৰ দিশৰ ধৱলী বৰণ, ৰাতিৰ আন্ধাৰ আঁতৰি ৰাতিপুৱা হ'ল। ইয়াৰ হৈছে ৰয়নী মানে হ'ল ৰাতি, বিদূৰ মানে বহুত দূৰৰ, দিশ মানে এটা দিশে, ধৱলী বৰণ, ৰাতিৰ আন্ধাৰ আঁতৰি ৰাতিপুৱা হ'ল, অৰ্থাৎ বগা পোহৰ ওলাল। বৰণ, ধৱলী মানে হৈছে বগা পোহৰ। দাম সুদামে নেক্সট হৈছে শতপত্ৰ বিকশিত ভ্ৰমৰৰ উৰাই। ইয়াত শতপত্ৰ মানে হৈছে পদুম ফুল, বিকশিত মানে হৈছে ওলোৱা, প্ৰস্ফুটিত হোৱা, ভ্ৰমৰ মানে হৈছে ভোমোৰা, উৰাই মানে হৈছে উৰি যোৱা। শতপত্ৰ বিকশিত ভ্ৰমৰৰ উঠা, অৰ্থাৎ পদুম ফুল ফুলিল ভোমোৰাও উৰিল। দাম সুদাম, নেক্সট হৈছে দাম সুদাম ডাকে তেৰি লয়া নাম। দাম আৰু সুদাম হৈছে শ্ৰীকৃষ্ণৰ বন্ধু। দাম আৰু সুদামে শ্ৰীকৃষ্ণৰ নাম লৈ তেওঁক মাতি আছে, ডাকে মানে হৈছে মাতা। ক্ষীৰ লবনো লয়া শিঙা বেত বেনু, ক্ষীৰ লবনো লয়া, ক্ষীৰ আৰু মাখন লৈ পেলাই শিঙা বেত বেনু, এয়া হৈছে এই তিনিবিধ হৈছে বজোৱা বাদ্যযন্ত্ৰ। এই সকলোবোৰ লৈ তুমি গৰু চৰাবলৈ যোৱা। ক্ষীৰ লবনো লয়া শিঙা বেত বেনু, ক্ষীৰ মাখন শিঙা বেত বেনু লৈ আহা। গতিকে এইখিনি বুজি পালা? আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰিব দিছে। এইখিনি যদি বুজি পোৱা নাই তোমালোকে মোক আকৌ সুধিবা 9 নম্বৰ কুৱেশ্যনটো। নেক্সট আহিছোঁ 10 নম্বৰ, এটা শব্দত প্ৰকাশ কৰা। গৰু বন্ধা ঠাইডোখৰক কি বুলি কোৱা হয়? গোহালি। যিয়ে ৰাতি নেদেখে কুকুৰীকণা, যিজনে সকলো জানে জ্ঞানী। মই আকৌ এবাৰ তোমালোকক বহীৰ পৰা চাই কৈ দিছোঁ যাতে তোমালোকৰ মনত থাকে, চাই যোৱা। গৰু বন্ধা ঠাই গোহালি, যিয়ে ৰাতি নেদেখে কুকুৰীকণা, যিজনে সকলো জানে জ্ঞানী, যিজনে সকলোৰে মাজত প্ৰিয় জনপ্ৰিয়, যাক সহজে লাভ কৰিব নোৱাৰে দুৰ্লভ, যিজনে বিষ্ণুক উপাসনা কৰে বিষ্ণু ভক্ত। বুজি পালা? এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন। বৰগীতটোত 4টা আখৰে গঠিত এটা শব্দ আছে, সেই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি বল বুজায় আৰু শেষৰ আখৰ দুটা মিলি মানুহৰ নাম বুজায়। শব্দটো বিচাৰি উলিয়াই লিখা। 4টা আখৰ এটা শব্দ আছে, সেই শব্দটোৰ এটা অৰ্থপূৰ্ণ শব্দ। ইয়াৰে প্ৰথম দুটা মিলি হৈছে বল আৰু শেষৰ দুটা মিলি হৈছে ৰাম। গতিকে শব্দটো হ'ব তোমাৰ বলৰাম। তোমালোকে বুজি পাইছা নিশ্চয়? মই ইয়াত দেখাই দিছোঁ ভালদৰে, তোমালোকে ছাত্ৰ ছাত্ৰীসকল ভালদৰে চাই ল'বা। এই শব্দটো হৈছে বলৰাম। সেই শব্দটোৰ প্ৰথম আৰু তৃতীয় মিলি হ'ল, প্ৰথম হৈছে ব আৰু তৃতীয় হৈছে ৰা, ৰত আকাৰে ৰা, বৰা। দ্বিতীয় আৰু তৃতীয় মিলি হ'ল লৰা, দ্বিতীয় হৈছে ল আৰু তৃতীয় হৈছে ৰত আকাৰে ৰা, লৰা। আৰু চতুৰ্থ আৰু দ্বিতীয় মিলি, চতুৰ্থ হৈছে ম আৰু দ্বিতীয় হৈছে ল। গতিকে কি হ'ল? ম ল, মল। বুজি পালা? এইখিনিয়ে হৈছে বৰগীতটোৰ প্ৰশ্নোত্তৰসমূহ। আৰু এইটো 12 নম্বৰ কুৱেশ্যনটো হৈছে ব্ৰজাৱলী ভাষালৈ কথাখিনি পঢ়ি অভিনয় কৰাই তোমালোকক বিদ্যালয়ত নিশ্চয় এইখিনি কৰাব। 13 নম্বৰ, দুটা বৰগীত সংগ্ৰহ কৰি ৰচকৰ নাম আৰু পৰিচয় লিখি শ্ৰেণীকোঠাত পঢ়ি শুনোৱা। দুটা অন্য বৰগীত আৰু ৰচকৰ নামৰ সৈতে সংগ্ৰহ কৰি আনি শ্ৰেণীকোঠাত তোমালোকে পঢ়ি শুনাবা শিক্ষকসকলক। বৰগীতত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰৰ ছবি সংগ্ৰহ কৰি তালিকা, অৰ্থাৎ বৰগীতত কি কি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়, তাল, খোল আৰু অন্যান্য যি যি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা সকলো সংগ্ৰহ কৰি ছবি সংগ্ৰহ কৰি তালিকা প্ৰস্তুত কৰিবা। এইখিনিয়ে হৈছে বৰগীতটোৰ প্ৰশ্নোত্তৰসমূহ। কিবা যদি তোমালোকে বুজি পোৱা নাই ছাত্ৰ ছাত্ৰীসকল, তেনেহ'লে মোক আকৌ সুধিবা, তোমালোকক মই ভালদৰে নেক্সট ভিডিঅ'ত বুজাই দিম। আৰু ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।